হাজোত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত মৎস্য পালনৰ 3-দিনীয়া প্ৰশিক্ষণ শিবিৰ সম্পন্ন। কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ 1 নং হাজো গাঁও পঞ্চায়তৰ সভাকক্ষত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত নেশ্যনেল ফিচাৰিজ ডেভেলপমেণ্ট বোৰ্ড নৰ্থ ইষ্ট ৰিজনেল চেণ্টাৰৰ দ্বাৰা মৎস্য পালনৰ 3-দিনীয়া প্ৰশিক্ষণ শিবিৰ সম্পন্ন কৰা হয়। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা আঁচনিৰ অধীনত চৰকাৰে মৎস্য পালনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ অনুদান বা ৰাজ সাহায্যৰ ৰূপত সহায় আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচীত আলোকপাত কৰা হয়। তদুপৰি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলা হিতাধিকাৰী আদি সংৰক্ষিত শ্ৰেণীবোৰক উক্ত আঁচনিৰ জৰিয়তে অধিক প্ৰাধান্য দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই। উক্ত কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক নীলোপল্ল দাস, 2 নং হাজো গাঁও পঞ্চায়তৰ সভানেত্ৰী তিলমা মেধি, কামৰূপ জিলা অনুসূচিত জাতি মহকুমা কল্যাণ উন্নয়ন বোৰ্ডৰ অধ্যক্ষ নীলকান্ত দাস, কামৰূপ জিলা পৰিষদৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোৰ্ডৰ অধ্যক্ষ নিৰঞ্জন পাটোৱাৰী, ভাৰতীয় জনতা পাৰ্টি হাজো মণ্ডলৰ প্ৰাক্তন সভাপতি নৱজ্যোতি দাস, ভাজপাৰ অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ উপসভানেত্ৰী পৰমিতা হকে প্ৰমুখ কৰি প্ৰায় সংখ্যক প্ৰশিক্ষাৰ্থী উপস্থিত থাকে। আজিৰ পৰা আমাৰ 3-দিনীয়া 21, 22, 23 এই 3টা দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মৎস্য পালনৰ ক্ষেত্ৰত যিখিনি আঁচনি ঘোষণা কৰিছে তাৰ ওপৰত ভিত্তি কৰি নেশ্যনেল ফিচাৰী ডেভেলপমেণ্ট বোৰ্ড নৰ্থ ইষ্ট ৰিজনৰ পৰা আমি হাজোত 3-দিনীয়া কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ইয়াত মৎস্য পালনৰ ওপৰত সাধাৰণ জনতাক, মৎস্যজীৱীসকলক আমি প্ৰশিক্ষণ দিম যে বাণিজ্যিকভাৱে আৰু বিজ্ঞানসন্মতভাৱে মাছ পোহপালন কৰি কিদৰে বিকশিত অসমক সংস্থাপিত কৰি আগুৱাই নিব পাৰে, মৎস্যজীৱী ৰাইজ আগুৱাই যাব পাৰে, তেওঁলোকৰ উপাৰ্জনৰ সীমা যাতে যি আছে তাতকৈ আগুৱাব পাৰে, তাৰ বাবে লক্ষ্য ৰাখি আধুনিক পদ্ধতিৰে বিজ্ঞানসন্মত পদ্ধতিৰে মৎস্য পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াত 3-দিনীয়া আমি প্ৰশিক্ষণৰ আয়োজন কৰিছোঁ নেশ্যনেল ফিচাৰী ডেভেলপমেণ্ট বোৰ্ডৰ যোগেদি। আমি নেশ্যনেল ফিচাৰী ডেভেলপমেণ্ট বোৰ্ড, ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ড, আমাৰ ভাৰত চৰকাৰৰ যি নতুনকৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক এটা নতুন ফিচাৰী মন্ত্ৰালয় গঠন কৰি দিছে। আগতে আমাৰ নতুন মন্ত্ৰালয় নাছিল, এতিয়া নতুনকৈ আমাক মন্ত্ৰালয় দিছে আৰু আমাৰ মাছমৰীয়াসকলৰ কাৰণে যথেষ্ট তেওঁ কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আঁচনিৰ জৰিয়তে মাছমৰীয়াসকলৰ কল্যাণৰ কাৰণে তেওঁলোকৰ জীৱন বীমাই হওক বা আমাৰ যি আমি মাছ পালন কৰোঁ তাৰ খেতিৰ যি আমাৰ বীমা, প্লাছ আপোনাৰ তাৰোপৰি আমি ধৰক নতুন পুখুৰী খনন, মীন পোনা উৎপাদনৰ যি আঁচনি আছে, মীন পোনা উৎপাদনৰ কাৰণে আপোনাৰ হেচাৰী নিৰ্মাণেই হওক আৰু এই মীন পোনা আৰু মাছৰ বিপণনৰ ব্যৱস্থাৰ কাৰণে বজাৰ গৃহ নিৰ্মাণ আৰু শীতল হিমঘৰ নিৰ্মাণ আৰু মাছ বিভিন্ন ঠাইলৈ লৈ যাবলৈ ধৰক ৰেফ্ৰিজাৰেটেড ভেহিকুল আৰু বিভিন্ন মাছৰ পৰাও আমি বিভিন্ন ধৰক মাছৰ আচাৰ, মাছৰ কাটলেট বা যিবিলাক আমাৰ মাছৰ পৰা বিভিন্ন আমি প্ৰডাক্ট ডেভেলপ কৰিব পাৰোঁ ইত্যাদি বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে আমাৰ মাছমৰীয়াসকলক উপকৃত কৰিবলৈ চেষ্টা চলাইছে। আৰু সেই ক্ষেত্ৰত আমিও পিছ পৰি থকা নাই। আমি নেশ্যনেল ফিচাৰী ডেভেলপমেণ্ট বোৰ্ডৰ নৰ্থ ইষ্টৰ যি আমাৰ ৰিজনেল চেণ্টাৰ আছে তাৰ জৰিয়তে আমি এই আজি প্ৰশিক্ষণ কাৰ্যসূচীভাগ হাজো অঞ্চলত আমি কামৰূপ জিলাৰ হাজো অঞ্চলত অনুষ্ঠিত কৰিবলৈ আমি কৰিছোঁ। আজি প্ৰথম দিন আৰু এই কাৰ্যসূচী 3 দিনলৈকে চলিব। ইয়াত বিশেষকৈ অনুসূচিত জাতি
আৰু আমাৰ মাছমৰীয়াসকলক আমি প্ৰাধান্য দিছোঁ, যিসকলে মীন পালনত জড়িত হৈ আছে, যাতে তেওঁলোকৰ জীৱনৰ মানদণ্ড আমি উন্নত কৰিব পাৰোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।